গাইজ বাকি বাদ দিয়া তাই যদি আৰু অকণমান খেলি মেলিকৈ যদি জঁপিয়াই দিয়ে তেতিয়াহ'লে এই গামোচাখন অট'মেটিকলি পৰি যাব আৰু পৰি যোৱাৰ পিছত তুমি মই সকলোবোৰে আমি সকলোৱে গোট খাই ফিৰতে কাজিৰঙাখন দেখিবলৈ পামনে এইজনী কেলা ভাজটো চোৱা কেলা কেৱলৰ ৰেণ্ডিকাজনী বজাৰ কৰিবলৈ ৰেডি হৈছো চব্জি তব্জি একোৱেই না যাওঁ বজাৰখিনি কৰি আহোঁ ষ্টাইলটো কেনেকুৱা লাগিছে ধুনীয়া লাগিছে নাই বাৰু এনেকৈ যে কোনোবাই মায়ে ভাল লাগে ন আৰু পেটডাল যে হাতী দুটা ওলাইছো গাইজ তোমালোকে মোক বেয়া চেয়া নাপাবা মই এতিয়া বেয়া কথা এষাৰ ক'ম এক যদি মই এতিয়া বনৰী বুলি কওঁ তোমালোকে বেয়া চেয়া নাপাবা মই কৈছোঁ বনৰী কাৰণ কিয় এটা কথাই মোৰ বেছি মনটোত বেয়া কৰিছে ৰোজ কৰাই নহয় তোমালোকে কথাবোৰ ভালকৈ বুজি লোৱা যে আমাৰ অসমখনৰ আটাইতকৈ আমাৰ সন্মানীয় বস্তুটো হ'ল গামোচাখন বা আমাৰ তামোল পাণ জোৰ এই গামোচাখনৰ অৱস্থাটো তাই কি কৰিছে বাৰু তোমালোকে নিজে চোৱাচোন এজনী মাইকী মানুহে গামোচাখন ক'ত কি কৰি ফুৰিছে আমাৰ অসমীয়াৰ সন্মান মান সকলোবোৰ হেৰুৱাই দিছে এনেকুৱাবোৰ ৰেণ্ডিকা মাইকীয়ে সকলোবোৰ শেষ কৰি পেলাইছে যিখন গামোচাৰে আমি এজন ডাঙৰ মানুহক বা এজন বা যেনেকুৱাই মানুহ নহওক যিখন গামোচাৰে আমি সন্মান জনাওঁ এখন গামোচা আজি এইজনী টিকাৰ তলত সেইটো কাৰণে মই কৈছোঁ তাই অলপ বনৰী অকণমান বনৰী নহয় বাৰে বনৰী এই ভিডিঅ'টো তোমালোকে চোৱাৰ পিছত সন্ধিয়া পৰ যেতিয়া মাছৰ দোকানীবোৰে যেতিয়া মাছ কাটি থাকে এনে ৰূপচন্দা মাছটো দেখিছান নাই ৰূপচন্দাৰ মাছৰ পিছাখনৰ দৰে লাগিছে নাই বাৰু তোমালোকে একদম সত্য কথাটো মোক কৈ থবা খালি দেই কিন্তু বনাইছে ফিগাৰ ডাইৰেক্টলি মানে ৰূপচন্দাৰ মাছৰ পিছাখনে আৰু এতিয়া বুজাই ভাল ধৰণে বুজি গৈছে আৰু যে কি চন্দাৰ কথা ক'লোঁ ये सब क्या देखना पड़ रहा है अच्छा है मैं अंधा हूँ এইজনী দেখোন বৰ বেলেগ জেগাত খজুৱাইছে খজতি উঠিছে বনৰীয়া কচুৰ টেপু মতাই দিব নোৱাৰে এই খৰৰ মলমানি সেইটোহে কৈছিলোঁ মই